পৰশুৰাম কুণ্ড এখন জাগ্ৰত তীৰ্থধাম। হিন্দুসকলৰ ঈশ্বৰ উপাসনাৰ অন্যতম পীঠস্থান হৈছে পৰশুৰাম কুণ্ড। হিন্দু শাস্ত্ৰ মতে এই ব্ৰহ্মকুণ্ডৰ পৰা প্ৰবাহিত পবিত্ৰ জলৰাশিত স্নান কৰিলে হেনো মনুষ্যই মুক্তি পাই নিজৰ জীৱনকালত কৰা শত সহস্ৰ পাপৰ পৰা। এই পবিত্ৰ ধামখনক লৈ ৰামায়ণী যুগৰে পৰা প্ৰচলিত হৈ আহিছে অনেক লোককথাৰ। কালিকা পুৰাণত স্পষ্টভাৱে ব্যাখ্যা আগবঢ়াইছে পৰশুৰাম কুণ্ডৰ ইতিবৃত্তৰ সম্পৰ্কত। কিহৰ কাৰণে মহাজাগ্ৰত এই পৰশুৰাম কুণ্ড? সঁচাকৈয়ে এই ব্ৰহ্মকুণ্ডত স্নান কৰিলে মনুষ্যই মুক্তি পায় নেকি শত সহস্ৰ পাপৰ পৰা? কিহৰ বাবে ইমান পবিত্ৰ ব্ৰহ্মকুণ্ডৰ জলৰাশি? কি কাৰণে এই ব্ৰহ্মকুণ্ডক নামাকৰণ কৰা হল পৰশুৰাম কুণ্ড নামেৰে? পৰশুৰাম কুণ্ডৰ সম্পৰ্কত কি উল্লেখ আছে কালিকা পুৰাণত? এই 101টা কৌতূহলী প্ৰশ্নৰ উত্তৰ বিচাৰি আজিৰ এই আমাৰ যাত্ৰা প্ৰকৃতিৰ অনুপম সৃষ্টি হিমালয়ৰ পাদদেশ অৰুণাচল প্ৰদেশলৈ, যাৰ গৰ্ভতেই যুগ যুগ ধৰি চিৰজ্যোতিষ্মান হৈ আছে এই পবিত্ৰ ধামখন। পুমহীয়া ঠেঁটুৱে ধৰা জাৰ আৰু মোৰ চাৰিওকাষে কুঁৱলীৰ এক ডাঠ আচ্ছাদন। মোৰ ঘড়ীত এতিয়া প্ৰায় 3 বাজিছে আৰু আমি এই ঠেঁটুৱে ধৰা জাৰ মাজতে আৰম্ভ কৰিম এক সেন্দুৰীয়া যাত্ৰা। আমাৰ যাত্ৰাৰ গন্তব্যস্থান হ'ব সূৰ্যতা দেশ অৰুণাচল। হয়, আমি আপোনালোক লৈ যাম অৰুণাচলৰ অতিকৈ মনোৰম প্ৰাকৃতিক স্থলী পৰশুৰাম কুণ্ডলৈ। সহযাত্ৰী হ'ব DY365ৰ প্ৰতিজন দৰ্শক। আৰু মোৰ এই যাত্ৰা পথত মোক সহযোগ কৰিব মোৰ কেমেৰা পাৰ্চন দেৱজিৎ আৰু মোৰ সতীৰ্থ মানসে। আহক আমি আৰম্ভ কৰোঁ এই সেন্দুৰীয়া যাত্ৰা। পুহমহীয়া হাড় কঁপোৱা শীত, চাৰিওফালে কুঁৱলীৰ এখন ডাঠ আচ্ছাদন। এই ঠেঁটুৱৈ ধৰা শীতৰ মাজতে আমাৰ এক সেন্দুৰীয়া যাত্ৰা পৰশুৰাম কুণ্ডৰ অভিমুখে। ঘড়ীত পুৱতি নিশাৰ প্ৰায় 3 বাজিছে। ঘন কুঁৱলীৰ বগা আচল ফালি শিৱসাগৰৰ পৰা ক্ৰমশ আগবাঢ়িছিল আমাৰ গাড়ীখন। আমাৰ যাত্ৰাপথত বাৰে বাৰে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল ঘন কুঁৱলীজাকে। অতি সাৱধানেৰে আমি আগবাঢ়িছিলো গন্তব্যস্থান অভিমুখে। আকাশত অৰুণে ভুমুকিয়াবলৈ তেতিয়াও আছিল বহুপৰ বাকী। শিৱসাগৰৰ পৰা প্ৰায় 85 কিলোমিটাৰ যাত্ৰা কৰাৰ অন্তত আমি আহি উপস্থিত হৈছোহি ডিব্ৰুগড়ত। আমাৰ এই যাত্ৰা পথত প্ৰতি পথে পথে বাধাৰ প্ৰাচীৰ হৈ থৈ দিছে চাৰিওকাষৰ ডাঠ কুঁৱলীজাকে। গতিকে আমি অতি আগবাঢ়িবলৈ গৈছে অতি সাৱধানতাৰে। ইয়াৰ পিছত আমি গৈ উপস্থিত হ'মগৈ উজনি অসমৰ অন্যতম ব্যৱসায়িক প্ৰাণকেন্দ্ৰ তিনিচুকীয়া চহৰত। শিৱসাগৰৰ পৰা সম্পূৰ্ণ 3 ঘণ্টা যাত্ৰা কৰাৰ অন্তত আমি গৈ উপস্থিত হৈছিলোগৈ উজনি অসমৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ তিনিচুকীয়া জিলাত। শীতৰ মাত্ৰা তেতিয়াও কমা নাছিল। নিশাৰ আন্ধাৰৰ আৱৰণখন কিছু আঁতৰিছিল যদিও
তেতিয়াও দীপ্তমান হোৱা নাছিল ধৰাৰ বুকু। জাৰৰ পৰা পৰিত্ৰাণ বিচাৰি খন্তেকৰ কাৰণে কাষ চাপিছিলো পদপথৰ কাষত জ্বলি থকা একুৰা জুইৰ। লগতে হাতত তুলি লৈছিলো ধোঁৱা ওলাই থকা একাপ গৰম চাহ। এতিয়া মোৰ ঘড়ীত পুৱা 6 বাজিছে। শিৱসাগৰৰ পৰা প্ৰায় 3 ঘণ্টা যাত্ৰা কৰাৰ অন্তত আমি আহি বৰ্তমান উপস্থিত হৈছোহি উজনি অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ তিনিচুকীয়া চহৰত। তিনিচুকীয়াৰ পৰা ডুমডুমা, ডুমডুমাৰ পৰা ডিৰাক হৈ আমাৰ লক্ষ্যস্থান অৰুণাচলৰ পৰশুৰাম কুণ্ড। যথেষ্ট শীত পৰিছে। শীতৰ পৰা কিছু পৰিত্ৰাণ পাবৰ কাৰণে আমি এনেদৰে তিনিচুকীয়া পদপথৰ কাষত কিছু জুইৰ আশ্ৰয় লৈছোঁ আৰু মুখত দিছোঁ একাপ গৰম চাহ। আমি কিছু সময় ইয়াত জিৰণি লোৱাৰ পিছতে পুনৰ যাত্ৰা আৰম্ভ কৰিম আমাৰ গন্তব্যস্থান অৰুণাচলৰ পৰশুৰাম কুণ্ড অভিমুখে। অসম অৰুণাচল সীমান্ত ডিৰাক গেটত মোৰ পিছফালে এয়া অসম আৰু সন্মুখত এয়া অৰুণাচল। ইয়াৰ পৰা আমি আৰু 2.5 ঘণ্টা যাত্ৰা কৰাৰ পিছতে আমি গৈ পাম আমাৰ গন্তব্যস্থান অৰুণাচলৰ পৰশুৰাম কুণ্ড। অসম অৰুণাচল সীমান্ত ডিৰাক চেক গেট অতিক্ৰমি আমি সোমাই পৰিছিলো প্ৰকৃতিৰ সুৰসী জীয়াৰী অৰুণাচলত। প্ৰকৃতিৰ এক অনন্য ৰম্যভূমি এই অৰুণাচল। প্ৰকৃতিৰ সুনিপুণ হাতৰ নিষ্কলুষ পৰশ ইয়াৰ প্ৰতিজোপা গছত, পাহাৰৰ প্ৰতিটো ভাজত। নিজৰাবোৰৰ জিৰ শব্দৰ লগত সুৰ মিলাই চাৰিওকাষৰ পৰা ভাহি আহিছিল অলেখ পক্ষীৰ গুণগুণনি। ডিৰাক গেট পাৰ হৈ অলপ দূৰ অহাৰ পিছতেই হঠাৎ ৰৈ গৈছিল আমাৰ গাড়ীখন। কাৰণ নামচাইৰ পথৰ কাষৰ সেই বিশেষ বুদ্ধিষ্ট মন্দিৰটো। গোল্ডেন পাগোডা। এক নিৰ্মূল প্ৰশান্তিৰ পৰশে অঞ্চলটোত আধ্যাত্মিকতাৰ বাতাবৰণ গঢ়ি তুলিছে এই বুদ্ধিষ্ট মন্দিৰটোৱে। পুৱাৰ শান্ত সমাদৃত পৰিৱেশত বাজি উঠা মন্দিৰৰ ঘণ্টাৰ ধ্বনিয়ে চাৰিওকাষৰ বতাহজাকক যেন কৰি তুলিছিল অধিক পবিত্ৰ। মন্দিৰৰ পৰা ওলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল।
আৰম্ভ কৰিছিলোঁ অৰুণাচলৰ পৰশুৰাম কুণ্ডলৈ বুলি। প্ৰায় 7 ঘণ্টা জোৰা বিৰামহীন যাত্ৰাৰ অন্তত আমি আহি উপস্থিত হৈছোঁ প্ৰাকৃতিক মনোৰমস্থলী অৰুণাচলৰ এই পৰশুৰাম কুণ্ডত। ইয়াৰ পাছত দেৱজীয়ে দেখাব মোৰ পিছফালে সুউচ্চ অৰুণাচলৰ যি পৰ্বতমালা আৰু পৰ্বতমালাৰ ঠিক কাষতেই যি ঐতিহাসিক পৰশুৰাম কুণ্ড, সেই পৰশুৰাম কুণ্ডৰ যি মূল দুৱাৰ, সেই মূল দুৱাৰত আহি উপস্থিত হৈছোঁ। প্ৰকৃতিৰ যে এক অনবদ্য অৱদান এই ঐতিহাসিক পৰশুৰাম কুণ্ড আৰু পৰশুৰাম কুণ্ডৰ চাৰিওকাষৰ পৰিৱেশ এক বৰ্ণিল ৰূপত দাঙি ধৰিছে প্ৰকৃতিয়ে, এক অনুপম সৃষ্টি বুলি ক'ব লাগিব প্ৰকৃতিৰ। পৰশুৰাম কুণ্ডৰ এই যি অবিৰত যাত্ৰা, পৰশুৰাম কুণ্ডৰ যাত্ৰাৰ পথত লাভ কৰা আমি যিবোৰ অভিজ্ঞতা, সেই অভিজ্ঞতা সকলোখিনি আমি আপোনালোকৰ আগত বৰ্ণনা কৰিম। মই বৰ্তমান উপস্থিত আছোঁ পৰশুৰাম কুণ্ডৰ যিটো মূল দুৱাৰ, যিখন মূল দুৱাৰ, সেই মূল দুৱাৰৰ ঠিক সন্মুখত। আৰু পৰশুৰাম কুণ্ডৰ যি মূল ভাগ, যি পৰশুৰাম কুণ্ডৰ য'ত আচলতে কুণ্ড আছে, যি মহাকুণ্ড, সেই কুণ্ডৰ কাৰণে যিটো যোৱাৰ পথ, সেই যোৱাৰ পথটো আচলতে মোৰ ঠিক পিছফাললৈ প্ৰায় 360টা খটখটিযুক্ত এই যি একা-বেকা পথ, সেই একা-বেকা পথ অতিক্ৰম কৰিবলৈ আমি ইয়াৰ কেইবাজনো ভক্তৰ সৈতে কথা পাতিছিলোঁ, কেইবাজনো ইয়াত থকা সাধু সন্তৰ সৈতে কথা পাতিছিলোঁ। প্ৰায় 1 ঘণ্টাৰো অধিক সময় লাগে। আৰু এই 1 ঘণ্টা অতিক্ৰম কৰিবৰ কাৰণে আমি এই যি খটখটি দেখিছে, প্ৰায় 360টা খটখটি আছে। আৰু 360টা খটখটি আমি বগাই ওখ চাপৰ নেওচি আমি যাব লাগিব সেই কুণ্ড অভিমুখে। আৰু আমি এই যাত্ৰা পথৰ প্ৰতিটো মুহূৰ্তৰ যি এক সুৱলীল যি আমাৰ অভিজ্ঞতা, সেই অভিজ্ঞতা আমি প্ৰতিটো আচলতে মুহূৰ্তৰ কথা আপোনাৰ লগত বৰ্ণনা কৰিম। মই, মোৰ সহযোগী কেমেৰা পাৰ্চন দেৱজিত আছে, মোৰ লগত মানস আছে। মানস, দেৱজিত আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম এই যি অপৰূপ যি নান্দনিক দৃশ্য পৰশুৰাম কুণ্ডৰ চাৰিওকাষৰ, লগতে পৰশুৰাম কুণ্ডৰ যি মূল উৎস, তালৈ যোৱাৰ প্ৰতিটো যাত্ৰাৰ প্ৰতিটো কথা। গাড়ীৰে কৰা যাত্ৰাৰ সীমানতে সামৰণি পৰিছিল। গাড়ীৰ পৰা নামি আমি সকলোৱে মূৰ দুৱাইছিলোঁ মূল তোৰণখনলৈ চাই। তোৰণখন পাৰ হৈয়ে আমাৰ সন্মুখত পূৰ্বৰে পৰা অপেক্ষা কৰি আছিল যেন 360টা খটখটি। পাহাৰৰ বক্ষ কাটি সৃষ্টি কৰা হৈছে এই খটখটিসমূহ। দীঘলীয়া যাত্ৰাৰ অন্তত শৰীৰ যদিও কিছু অৱশ হৈ পৰিছিল, তথাপিও খটখটি বগাই মনৰ উদ্যমেৰে লাহে লাহে আগুৱাই গৈছিলোঁ ব্ৰহ্মকুণ্ডৰ অভিমুখে। শৰীৰৰ সকলো অৱসাদ লাহে লাহে আঁতৰাই পেলাইছিল অহৰহ হুৰহুৰকৈ বলি থকা এছাতি জোৰ মলয়াই। অৰুণাচলৰ প্ৰতিটো কোণকৈ যেন প্ৰকৃতিয়ে সজাইছে পৰাইছে মনৰ হেঁপাহেৰে। ওপৰলৈ যিমানেই আগুৱাই গৈছিলোঁ, সিমানেই গভীৰ হৈ পৰিছিল কামলাং অভয়াৰণ্যখন। নিস্তব্ধতাৰ দুৱাৰ ভেটি ভাহি আহিছিল কাষৰৰে নিৰৱধিৰভাৱে বৈ থকা লোহিত নদীৰ কুলু কুলু স্বৰ। পাহাৰৰ প্ৰতিটো ভাজৰ পৰাই পৰিস্ফুট হৈছিল লোহিত নদীৰ ভিন্ন সৌন্দৰ্য। যিমানেই ব্ৰহ্মকুণ্ডৰ কাষ চাপিছিলোঁ, সিমানেই কিবা এটা অজান আশংকাত দুৰু দুৰুকৈ কঁপি উঠিছিল আমাৰ প্ৰত্যেকৰে বুকু। সন্মুখত প্ৰায় 360টা খটখটি। খটখটিৰ দুয়োকাষে আৱৰি আছে শাৰী শাৰী পবিত্ৰ ৰুদ্ৰাক্ষ গছেৰে। দুখাই পৰা শাৰী শাৰী ৰুদ্ৰাক্ষ গছৰ ছাঁৰ মাজেৰে খটখটিৰ একাবেকা ওখ চাপৰ বগাই আগবাঢ়িছিলোঁ ব্ৰহ্মকুণ্ডৰ ফাললৈ।
প্ৰায় এঘণ্টা খটখটৰীয়া ওখ চাপৰ বগাই আমি কোনোমতে গৈ কাষ চাপিছিলোঁ ব্ৰহ্মকুণ্ডৰ। প্ৰকৃতিৰ এক মায়াময় পৰিৱেশ। হুৰ হুৰ এজাক অহৰহ বৈ থকা বতাহৰ লগত সুৰ মিলালে লোহিত নদীৰ পৰা ভাহি অহা কোবাল সোঁতৰ জিৰ জিৰ শব্দই। আমি গৈ পোৱাৰ পূৰ্বেই ব্ৰহ্মকুণ্ডৰ চাৰিওফালে ভিৰ কৰিছিলহি অসংখ্য ভক্তই। কোনোজনে যদি ব্ৰহ্মকুণ্ডৰ জলৰাশিত নামি একমনে একচিত্তে পৰম কৰুণাময়ক স্মৰণ কৰি স্নান কৰিছিল, আন কোনোজনে আকৌ লগত লৈ যোৱা অংগবস্ত্ৰ বিসৰ্জন দিছিল লোহিত নদীত। কেইগৰাকীমান ভক্তই আকৌ লগত লৈ যোৱা ধূপ নৈবেদ্যৰে পূজা অৰ্চনা কৰিছিল ব্ৰহ্মকুণ্ডত। মুঠতে প্ৰকৃতিৰ এক মায়াময় পৰিৱেশৰ মাজত ভক্তিৰসত ডুব গৈছিল প্ৰতিজন ভক্ত। ভক্তিৰসত ডুব যোৱাৰ সমান্তৰালকৈ ব্ৰহ্মকুণ্ডলৈ যোৱা প্ৰতিজন ভক্তই প্ৰকৃতিৰ এই মাধুৰ্যতাৰ মাজত নাপাহৰিলে কিন্তু এখন চেলফি ল'বলৈ। বিৰাট ভাল লাগিছে। মই অহা নাছিলোঁ, এই প্ৰথম আহিছোঁ। ক'ব নাজানো আৰু ইমানেই ভাল লাগিছে। গ'লো তললৈকে গৈছোঁ। यहाँ की जो नेचुरल ब्यूटी है वो तो काफ़ी अच्छी है और ये तो काफ़ी एक प्रसिद्ध जगह है। কিহৰ কাৰণে মহাজাগ্ৰত এই পৰশুৰাম কুণ্ড? পৰশুৰাম কুণ্ডৰ সম্পৰ্কত কি উল্লেখ আছে কালিকা পুৰাণত? মহাপৰাক্ৰমী পৰশুৰামে পিতৃ জন্মদগ্নিৰ আদেশ মৰ্মে হত্যা কৰিছিল নিজৰ মাতৃ ৰেণুকাক। মাতৃসন্তাৰ মহাপাপৰ পৰা মুক্তি বিচাৰি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ড একাকাৰ কৰিছিল পৰশুৰামে। কিন্তু ক'তো একো বিচাৰি পোৱা নাছিল এই মহাপাপৰ পৰা মুক্তি হোৱাৰ পথ। অৱশেষত এই ব্ৰহ্মকুণ্ডতেই আহি পৰশুৰামে বিচাৰি পাইছিল মহাপাপৰ পৰা মুক্তি হোৱাৰ পথ। ব্ৰহ্মকুণ্ডৰ পবিত্ৰ জলৰাশিত স্নান কৰি মহাপাপৰ পৰা মুক্তি পাইছিল মহাপৰাক্ৰমী পৰশুৰামে। তেতিয়াৰ পৰাই এই ব্ৰহ্মকুণ্ডক জনা যায় পৰশুৰাম কুণ্ড নামেৰে। এতিয়া আহোঁ এই পৰশুৰাম কুণ্ড কিহৰ কাৰণে প্ৰসিদ্ধ, কিহৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও ভক্তসকল ঢপলিয়াই আহে এই ব্ৰহ্মকুণ্ডত এবাৰ স্নান কৰাৰ কাৰণে। কি হয় স্নান কৰিলে এই ব্ৰহ্মকুণ্ডত, সেই সম্পৰ্কে বহুতো লোককথা শুনিবলৈ পোৱা যায়। বহু আখ্যানত এই যি ব্ৰহ্মকুণ্ড বা পৰশুৰাম কুণ্ডৰ যি প্ৰসিদ্ধ বা পৰশুৰাম কুণ্ড কিহৰ কাৰণে প্ৰসিদ্ধ সেই সম্পৰ্কত বিভিন্ন লোককথা উল্লেখ আছে। আমি যদি কালিকাপুৰলৈ যাওঁ, কালিকাপুৰত কিন্তু এই পৰশুৰাম কুণ্ডৰ যি উৎপত্তি স্থল বা এই ব্ৰহ্মকুণ্ড সম্পৰ্কত এক স্পষ্ট তেওঁলোকে তাত ধাৰণা দিছে। সেই যি কালিকাপুৰণ, সেই কালিকাপুৰণ উল্লেখ আছে যে ঋষি যমদগ্নি আৰু ঋষি যমদগ্নিৰ পত্নী হৈছে ৰেণুকা, আৰু যমদগ্নিয়ে পত্নী ৰেণুকাক এই লোহিত নদীৰ পৰা পানী আনিবলৈ পঠিয়াইছিল। আৰু ৰেণুকাই পানী আনিবলৈ এই যি লোহিত নদীলৈ যেতিয়া আহিছিল, লোহিত নদীৰ পৰা পানী লৈ যেতিয়া আশ্ৰমলৈ ঘূৰি যোৱাত কিছু বিলম্ব হৈছিল। আৰু এই যি বিলম্ব হৈছিল, সেই বিলম্ব হোৱাতে স্বামী ঋষি যমদগ্নি যথেষ্ট সৰ্গহস্ত হৈ পৰিছিল। আৰু সৰ্গহস্ত হৈ পৰি তেওঁ দিব্য দৃষ্টিৰে চাইছিল যে দেখিছিল যেতিয়া তেওঁৰ যি পত্নী ৰেণুকাই এজন ৰাজকুমাৰৰ যি স্নানক্ৰিয়া, সেই স্নানক্ৰিয়া প্ৰত্যক্ষ কৰাৰ কাৰণে তেওঁ দেৰি হৈছিল। আৰু এই কথাত অগ্নিশৰ্মা হৈ পৰিছিল যমদগ্নি। আৰু যমদগ্নিৰ পুত্ৰ হৈছে পৰশুৰাম। সেই পৰশুৰামক আদেশ দিছিল পত্নীক হত্যা কৰাৰ কাৰণে। আৰু পিতৃৰ আজ্ঞা পালন কৰি পৰশুৰামে তেওঁ নিজৰ হাতৰ কুঠাৰে মাতৃক হত্যা কৰিছিল। আৰু সেই মাতৃক হত্যা কৰা যি মহাপাপ, সেই মহাপাপৰ ফলতেই পৰশুৰামৰ হাতত যিখন কুঠাৰে মাতৃক হত্যা কৰিছিল, সেই কুঠাৰখন হাতত লাগি ধৰিছিল। আৰু কুঠাৰখন যেতিয়া হাতত লাগি ধৰিছিল, তাৰ পৰা তেওঁ যেতিয়া পৰিত্ৰাণ পোৱা নাছিল আৰু তেওঁ বিভিন্ন ধৰণৰ ধ্যানত তেওঁ মগ্ন হৈছিল। বিভিন্ন ধৰণৰ আচলতে তেওঁ আচলতে ভগৱানক তুষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছিল। কেনেদৰে আচলতে এই যি পাপ, সেই পাপ মোচন হ'ব, কিন্তু তেওঁ কাৰো পৰা পৰিত্ৰাণ পোৱা নাছিল। পিছত ভগৱান শ্ৰীকৃষ্ণৰ যি পৰামৰ্শ, সেই পৰামৰ্শ মতে পৰশুৰামে হাতত কুঠাৰ সৈতে শিলত কুঠাৰে ঘাপ দিয়াৰ ফলতে এই যি ব্ৰহ্মকুণ্ড, সেই ব্ৰহ্মকুণ্ডৰ সৃষ্টি হৈছিল। আৰু এই যিখন নদী লোহিত নদী, সেই লোহিত নদীয়ে পিছলৈ আচলতে ব্ৰহ্মপুত্ৰৰ নাম লৈছে। অসমত গৈ ব্ৰহ্মপুত্ৰ, অৰুণাচলত লোহিত। আৰু এনেদৰে আচলতে এই যি পৰশুৰাম কুণ্ডৰ যি ঐতিহাসিক আখ্যান বা যি পৌৰাণিক লোককথা, সেই লোককথা আচলতে এনেদৰে কালিকাপুৰণত স্পষ্টভাৱে উল্লেখ আছে। পৰশুৰাম কুণ্ডক এখন পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ যথেষ্ট থল আছে যদিও সেই ক্ষেত্ৰত এই পৰ্যন্ত কোনো যুগান্তকাৰী পদক্ষেপ হাতত লোৱা নাই অৰুণাচল চৰকাৰে। বছৰটোৰ 12টা মাহতেই দেশী বিদেশী যথেষ্ট পৰ্যটকৰ আগমন ঘটে যদিও পৰ্যটকসকল আহি জিৰণি লোৱা নাই বা থকা খোৱাৰ কোনো ব্যৱস্থাই নাই পৰশুৰাম কুণ্ডত। অক্টোবৰ মাহৰ পৰা যথেষ্ট বৃদ্ধি পায় পৰশুৰাম কুণ্ডলৈ অহা পৰ্যটকৰ সংখ্যা।
মকৰ সংক্ৰান্তিত জানুৱাৰী মাহৰ 13 তাৰিখৰ পৰা 3 দিনীয়াকৈ প্ৰত্যেক বছৰেই পৰশুৰাম কুণ্ডৰ এই পবিত্ৰ ধামত অনুষ্ঠিত হয় মাঘী মেলাৰ। एक्चुअली टूरिज्म के लिहाज से देखा जाए तो एंटायर जो नॉर्थ ईस्ट है वो बहुत ही ब्यूटीफुल चीज है और अनएक्सप्लोर्ड है। अभी इसका देखा नहीं है लोगों ने। तो सारे जितने भी हमारे नॉर्थ ईस्टर्न स्टेट्स हैं, अरुणाचल है या आसाम है, तो यहाँ के गवर्नमेंट को चाहिए कि जो टूरिस्ट जो आ रहे हैं उनके लिए थोड़ा सा फैसिलिटीज डेवलप करे। मेन आपका मकर संक्रांति बोलता है, माघ बिहू जो उसी टाइम सबसे बेसी होता है। उसी दिन प्रथम चार नहाने का ही होता है। उसके बाद 1-1.5 महीना तक यहाँ में आने जाना भीड़ है। উভতি অহাৰ সময় হৈ আহিছিল। ঘৰমুখী পক্ষীৰ কাকলিৰ মাজেৰে আৰম্ভ হৈছিল আমাৰ উভতনি যাত্ৰা। অৰুণাচলৰ পৰশুৰাম কুণ্ডৰ পৰা কেমেৰা পাৰ্চন দেৱজিতৰ সৈতে ভাস্কৰ জ্যোতি দাস, DY 365।